হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। আজি মই হাজবেণ্ডৰ মামা শহুৰ ঘৰলৈ আহিছোঁ। ইয়াতে আমাৰ মাটি আছিলে যে তাকে চাবলৈ আহিছোঁ। আৰু আহি পাই মানে একদম সৰিয়হ ফুলি থকা দেখি পাই ব্লগ এটাকে বনাই লওঁ বোলো, মিনি ব্লগ একদম ধুনীয়াকৈ ফুলি আছে। তাকে বোলো এনেনো কেলৈ পঠিয়াও ন দিনটো, সেইকাৰণে মিনি ব্লগ এটা বনাই ল'লোঁ। আৰু এইফালে এয়া হাজবেণ্ডৰ মামা মামী শহুৰ এইবোৰ চব সৰিয়হ তুলি আছে। ৰ'বা 1 মিনিট, ইমান ভাল লাগিছে। আৰু কেইদিনমান আগত আহিব লাগিছিলে বাৰু, দেৰি হৈ গ'ল আমাৰ। বাৰু যিয়ে নহওক আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। চলো পৰিবা লাহে লাহে যাবা। গোটেই সৰিয়হ তুলনি আহি আছোঁ। তাকে আমাৰো সৰিয়হ আছে, তুলিছে। তাকে চাবলৈ আহিলে। আৰু তামোলৰ বাৰীও লগাই থোৱা আছে। অকণমান বহুত দিন হ'ল অহাও নাই চাবলৈ। আৰু সৰিয়হবোৰ তুলিবলৈ হ'ল, সেইকাৰণে তাকে দেখুৱাবলৈ আহিছোঁ। চাবলৈ আহিছোঁ, দেখুৱাবলৈ নহয়, চৰি, চাবলৈ আহিছোঁ। ভালকৈ যোৱা। এয়া ভাইটিয়ে সৰিয়হ তুলি আছে, দেখিছা নাই? তাকে আহিছোঁ, অলপ সৰিয়হ পকি আছে। এইফালে এয়া হাজবেণ্ডে আহিছে। আৰু সেইখন তামোলৰ বাৰীখন সৰিয়হ বাৰী এয়া প্ৰথম কৰা হৈছে দেই। এয়া সৰিয়হ প্ৰথম কৰা হৈছে। গুটিবোৰ ধুনীয়া হৈছে আকৌ ন, ইমান বেয়া হোৱা নাই। গুটি ধুনীয়া হৈছে, সৰিয়হ মজা আছে। এইখিনি হোৱা নাপায়, কেঁচা হৈ আছে। তাৰপৰা এইফালৰখিনি পকি আছে বাৰু। এয়া হাজবেণ্ডৰ মোমাইকৰ পুতেক হয়। মাক কৈছো অলপ তুলি দিম আকৌ ন, ঘপাক অলপ তুলি দিওঁ। অলপ তুলি থৈ যাওঁ দেই ৰাইজ, অলপ তুলি থৈ যাওঁ। তুমি হেৰি কৰি দিয়া আকৌ, কি কয়, এংকৰিং। এই সৰিয়হ কিন্তু অলপ ভিডিঅ' বনাব লাগিব। খাই জানো পানী খালে খাম। গান এটা শ্বুটিং কৰিব লাগিব। এইখিনিতে এই জইনটোতে কৰিলে হ'লচোন। আমাৰ বেটিয়ে নহয় সৰিয়হ বুটলাইছে। सरसों का सब्जी, सरसों उठा रहा है मेरे बेटी, मेरे बीबी, मेरे भाई। आप लोग देखो, यहाँ सरसों का खेती देखो, सरसों का फूल देखो। सरसों का खेत देखो। आदमी লগাই দিয়া ভিডিঅ'টো হ'ল যদি অকণমান হেৰি ইউটিউবত এতিয়া যাওঁগৈ দেই আমি। এয়া ঘৰলৈ যাওঁ। নাই নাথাকোঁ, স্কুল আছে। মাক কৈ থৈ নাহিলোঁ, ঘপককৈ গুচি আহিলোঁ, মনে মনে গুচি আহিলোঁ। এয়া এতিয়া আমি যাওঁগৈ। তামোলবোৰ চাবলৈ আহিলোঁ, বহুত দিন অহা নাছিলোঁ। তামোলৰ পুলিবোৰ বোলো চাই যাওঁ কেনেকুৱা হৈছে। এয়া তো বৰষুণ চৰষুণ নাই, গোটেই গছ মৰি গৈছে, পানী নাই। ককাইকে ভায়েকে সৰিয়হ তুলি আছে। তাৰপিছত আমি যামগৈ আৰু এতিয়া অলপ দেৰি থাকি মেলি যামগৈ আৰু। বাৰু ঠিক আছে, আপোনালোকক ধন্যবাদ জনাইছোঁ ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে। থেংক ইউ।